যোৱাকালি মই বিষয়টো কৈছোঁ যে পূৰ্বতে বহুত দেখিছিলোঁ যে স্বামীগৰাকীয়ে অফিচত অহা যোৱা কৰে, স্বামীগৰাকীয়ে বিদ্যালয়ত কথা পাতে, স্বামীগৰাকীয়ে পঞ্চায়তৰ সচিবত কথা পাতে, যিটো নেকি গণতন্ত্ৰৰ কাৰণে এটা ভাল লক্ষণ নহয়। যিহেতু মহিলাসকলক এম্পাৱাৰ কৰাৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে, সংৰক্ষণ কৰা হৈছিলে। গতিকে এই ক্ষেত্ৰত আমি সংৰক্ষণ কৰি পেলাই যিহেতু তেওঁলোকক নিৰ্বাচিত কৰিছে ৰাইজে, তাৰপিছত আকৌ যদি স্বামীবিলাকে যদি অসংৰক্ষিত যদি কৰি ৰাখে তেওঁলোকক, তেতিয়াহ'লে গণতন্ত্ৰ আমি ঠিক ৰূপে আমি স্থাপন হ'ব বাধাগ্ৰস্ত হয়। আৰু মহিলাৰ যিটো বিকাশ, মহিলাৰ বিকাশৰ ক্ষেত্ৰতো মই ভাবোঁ এইটোৰ অন্তৰায় হয়, যাৰ কাৰণে আগন্তুক দিনত ব্লকৰ কাৰ্যালয়তে হওক বা পঞ্চায়তৰ কাৰ্যালয়তে হওক, এই মহিলা যিসকল ৱাৰ্ড কমিশ্যনাৰ তেওঁলোকৰ স্বামীয়ে অফিচত গৈ পেলাই আড্ডা মাৰি থাকিব নোৱাৰিব। তেওঁলোকে চাইকেলেদি গৈ থৈ আহক বা বাইকেদি বা গাড়ীদি গৈ থৈ আহক বা আহোঁতে লৈ আনক, কিন্তু অফিচত দপদপাই থকা যিটো পৰিৱেশ পূৰ্বতে আছিলে সেইটো এইবাৰ বন্ধ কৰা হৈছে। যোৱাকালি মই বিষয়টো কৈছোঁ যে পূৰ্বতে বহুত দেখিছিলোঁ যে স্বামীগৰাকীয়ে অফিচত অহা যোৱা কৰে, স্বামীগৰাকীয়ে বিদ্যালয়ত কথা পাতে, স্বামীগৰাকীয়ে পঞ্চায়তৰ সচিবত কথা পাতে, যিটো নেকি গণতন্ত্ৰৰ কাৰণে এটা ভাল লক্ষণ নহয়। যিহেতু মহিলাসকলক এম্পাৱাৰ কৰাৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে, সংৰক্ষণ কৰা হৈছিলে। গতিকে এই ক্ষেত্ৰত আমি সংৰক্ষণ কৰি পেলাই যিহেতু তেওঁলোকক নিৰ্বাচিত কৰিছে ৰাইজে, তাৰপিছত আকৌ যদি স্বামীবিলাকে যদি অসংৰক্ষিত যদি কৰি ৰাখে তেওঁলোকক, তেতিয়াহ'লে গণতন্ত্ৰ আমি ঠিক ৰূপে আমি স্থাপন হ'ব বাধাগ্ৰস্ত হয়। আৰু মহিলাৰ যিটো বিকাশ, মহিলাৰ বিকাশৰ ক্ষেত্ৰতো মই ভাবোঁ এইটোৰ অন্তৰায় হয়, যাৰ কাৰণে আগন্তুক দিনত ব্লকৰ কাৰ্যালয়তে হওক বা পঞ্চায়তৰ কাৰ্যালয়তে হওক, এই মহিলা যিসকল ৱাৰ্ড কমিশ্যনাৰ তেওঁলোকৰ স্বামীয়ে অফিচত গৈ পেলাই আড্ডা মাৰি থাকিব নোৱাৰিব। তেওঁলোকে চাইকেলেদি গৈ থৈ আহক বা বাইকেদি বা গাড়ীদি গৈ থৈ আহক বা আহোঁতে লৈ আনক, কিন্তু অফিচত দপদপাই থকা যিটো পৰিৱেশ পূৰ্বতে আছিলে সেইটো এইবাৰ বন্ধ কৰা হৈছে। যোৱাকালি মই বিষয়টো কৈছোঁ যে পূৰ্বতে বহুত দেখিছিলোঁ যে স্বামীগৰাকীয়ে অফিচত অহা যোৱা কৰে, স্বামীগৰাকীয়ে বিদ্যালয়ত কথা পাতে, স্বামীগৰাকীয়ে পঞ্চায়তৰ সচিবত কথা পাতে, যিটো নেকি গণতন্ত্ৰৰ কাৰণে এটা ভাল লক্ষণ নহয়। যিহেতু মহিলাসকলক এম্পাৱাৰ কৰাৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হৈছে, সংৰক্ষণ কৰা হৈছিলে। গতিকে এই ক্ষেত্ৰত আমি সংৰক্ষণ কৰি পেলাই যিহেতু তেওঁলোকক নিৰ্বাচিত কৰিছে ৰাইজে, তাৰপিছত আকৌ যদি স্বামীবিলাকে যদি অসংৰক্ষিত যদি কৰি ৰাখে তেওঁলোকক, তেতিয়াহ'লে গণতন্ত্ৰ আমি ঠিক ৰূপে আমি স্থাপন হ'ব বাধাগ্ৰস্ত হয়। আৰু মহিলাৰ যিটো বিকাশ, মহিলাৰ বিকাশৰ ক্ষেত্ৰতো মই ভাবোঁ এইটোৰ অন্তৰায় হয়, যাৰ কাৰণে আগন্তুক দিনত ব্লকৰ কাৰ্যালয়তে হওক বা পঞ্চায়তৰ কাৰ্যালয়তে হওক, এই মহিলা যিসকল ৱাৰ্ড কমিশ্যনাৰ তেওঁলোকৰ স্বামীয়ে অফিচত গৈ পেলাই আড্ডা মাৰি থাকিব নোৱাৰিব। তেওঁলোকে চাইকেলেদি গৈ থৈ আহক বা বাইকেদি বা গাড়ীদি গৈ থৈ আহক বা আহোঁতে লৈ আনক, কিন্তু অফিচত দপদপাই থকা যিটো পৰিৱেশ পূৰ্বতে আছিলে সেইটো এইবাৰ বন্ধ কৰা হৈছে।